ইয়াত দিছে বাওঁফালৰ ছবিসমূহৰ লগত সমান হোৱাকৈ সোঁফালৰ ছবিসমূহ আঁচ টানি মিলাও হয়। ইয়াত দিছে কি দুভাগৰ এভাগত ৰং কৰা আছে। ইয়াত আমি চাব লাগিব দুভাগৰ এভাগত ৰং কৰা আছে, তাৰমানে এটা সম্পূৰ্ণ অংশৰ আধা অংশত ৰং কৰা আছে। আমি যদি এইটো চাওঁ, যেতিয়া সম্পূৰ্ণ অংশটো চাওঁ, এটা আধা অংশত ৰং কৰা আছে, মানে এইটোৰ ভাগ চাৰিটা কৰিলে কি হ'ব? এতিয়া আধা অংশ যদি আমি ধৰোঁ, আধা অংশত ৰং কৰা আছে, তাৰমানে এইটোৰ লগত এটি মিলিব। এইটো এনেকৈ তিনিটা ভাগত আছে, 1 2 3টা ভাগৰ দুটা অংশত ৰং কৰা আছে। তাৰমানে আমি যদি চাওঁ তো কোনটোত মিলিব এইটো? তেনেহ'লে আমি দেখি এইটোৰ লগতে মিলিব, যে এই ভাগটো ৰং কৰা আছে, এইটো ৰং কৰা নাই, তাৰমানে এইটোৰ লগত এইটো মিলিব। ইয়াত 4টা ভাগৰ দুটা অংশত ৰং কৰা আছে, তাৰমানে আমি যদি চাওঁ দুভাগত ৰং কৰা আছে, 4টা ভাগ যদি আমি চাওঁ, তেনেহ'লে এইটোৱে হ'ব। তাৰপিছত ইয়াত কি আছে? 1 2 3 4টা ভাগৰ 3 ভাগত ৰং কৰা আছে। এই যে এইটো আমি চাওঁ, এই যে 1 2 3 তিনিটা ৰং কৰা আছে। এইটোত 1 2 3 4, তাৰমানে 4টা ভাগৰ দুটা অংশত ৰং কৰা আছে। তো দুটা অংশত ৰং কৰা মানে কি আধা অংশতেই ৰং কৰা আছে। এই ঘৰটো যদি আমি ইয়াত ৰং কৰি দিলে আধা, তাৰমানে এইটোতে আধা ৰং কৰা আছে। ইয়াত 4 ভাগৰ 1 অংশত ৰং কৰা আছে, বুজিছে? তেনে আমি এইটো যদি চাওঁ, এইটো যদি আমি এনেকৈ 4টা ভাগ কৰোঁ, এই যে এটা টুকুৰাত ৰং কৰা আছে। আৰু এইটোত 1 2 3 4 ভাগৰ 1 অংশত। এইটো আমি যদি এনেকৈ 4টা ভাগ, ইয়াতো কেইবাটা ভাগ কৰিলে, কিন্তু আমি 4টা যদি ধৰোঁ, এটা অংশত ৰং কৰা আছে, এইটো যিমান ৰং কৰা আছে সিমানে ৰং কৰা আছে। এইটোৰ লগত এইটো মিলিব। আলোচনা কৰোঁ আহা। ইয়াত দিছে 1 ঘণ্টা 30 মিনিট, আধা ঘণ্টাত কিমান মিনিট? আমি ইয়াত কি দিছে? 1 ঘণ্টাত হ'ল 60 মিনিট। 1 ঘণ্টা 1 ঘণ্টা সমান কিমান? 60 মিনিট। এতিয়া আধা ঘণ্টা সমান কিমান হ'ব? আধা ঘণ্টা আধা হ'ব, মানে 60ৰ আধা। 60ক যদি আমি 2ৰে হৰণ কৰি কিমান পাম? 30। তাৰমানে কি হ'ব? 30 মিনিট। পিছতো দিছে 1 মিটাৰত 100 চেণ্টিমিটাৰ, আধা মিটাৰত কিমান চেণ্টিমিটাৰ? আধা মিটাৰ মানে কি 100ৰ আধা কিমান? 50। আমি এইদৰে কৰিব পাৰোঁ। 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ, আধা মিটাৰ আমি কি কৰিম? 100ক 2ৰে আমি হৰণ কৰি দিম। 100ক আধা কিমান কৰিলে কিমান হ'ব? 50 চেণ্টিমিটাৰ। পিছত হৈছে 100ৰ 4 ভাগৰ এভাগ কিমান? 100ৰ 4 ভাগৰ এভাগ আমি এইদৰে কৰিম। 100ৰ আমি কি কৰিম? 4 দিয়ে হৰণ কৰি দিম। 100ক আমি 4 দিয়ে হৰণ কৰিলে কিমান পাম? 25। তাৰমানে 100ৰ 4 ভাগৰ 1 অংশ হ'ল 25। ইয়াত দিছে 1 দিনৰ 4 ভাগৰ এভাগত কিমান ঘণ্টা? আমি কি কৰিম? 1 দিন মানে কিমান? 1 দিন মানে আমি জানো যে 1 দিনত কিমান হয়? 24 ঘণ্টা। 24 ঘণ্টাত কি হয়? 1 দিন হয়। 24 ঘণ্টা। তো 24 ঘণ্টাৰ আমি 4 ভাগৰ 24ক আমি কি কৰিম? 4 হৰণ কৰি দিম। হৰণ কৰি কি হ'ব? 4 6 গুণ 24, তো কিমান পাম? 6 ঘণ্টা। ইয়াত দিছে চিন্তা কৰি লিখা 12ৰ আধা আৰু 12ৰ 4 ভাগৰ এভাগৰ মাজত পাৰ্থক্য কিমান? 12ৰ আধা, 12 আছে যে 12ৰ আধা আমি চাওঁ। 12ৰ আধা, 12ৰ আধা কিমান? 12ৰ আধা হ'ল 6। 12ক আমি 2ৰে হৰণ কৰিলে কিমান? 6। আৰু 12ৰ 4 ভাগৰ এভাগ, 4 ভাগৰ এভাগ। 12ক আমি কি কৰিম? 12ক আমি 4ৰে হৰণ কৰি দিম। কিমান পাম? 3 4 গুণ 12। তাৰমানে 12ৰ আধা হ'ল 6 আৰু 12ৰ 4 ভাগৰ এভাগ হ'ল কিমান? 3। তেনেহ'লে এই দুটাৰ পাৰ্থক্য কিমান হ'ব? পাৰ্থক্য মানে বিয়োগ। তো আমি কি কৰিম? 6ৰ পৰা 3 বিয়োগ কৰি দিম। কিমান পাম আমি? 6ৰ পৰা 3 গ'লে 3। তাৰমানে কিমান পালোঁ আমি? 12ৰ আধা মানে 6
আৰু 12 4 ভাগৰ এভাগ মানে কি 3 6 ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম 3 তো কি হ'ব 3 তাৰপিছত 18 ৰ 3 ভাগৰ এভাগ আৰু 9 ৰ 3 ভাগৰ দুভাগ 18 ৰ 3 ভাগৰ এভাগ আমি 18 ৰ 3 ভাগ কৰিলো কিমান পাম আমি 3 6 গুণ 18 6 পালো ইয়াত দিছিলে 18 ৰ 3 ভাগৰ এভাগ কিমান পালো 6 আৰু 9 ৰ 3 ভাগৰ দুভাগ আৰু 9 ৰ 3 ভাগ 9 ক আমি 3 ভাগ কৰো 3 দ্বিগুণ কৰি 3 3 গুণ 9 3 পালো এই 3 ৰ আকৌ দুভাগ মানে ইয়াক 3 ক আমি আকৌ কি কৰিম 2 ৰে পূৰণ কৰিম 3 গুণ কিমান পালো 6 তাৰ মানে কি 9 ৰ 3 ভাগৰ দুভাগ হ'ল 6 আৰু 18 ৰ 3 ভাগ কৰিলে এভাগ কিমান পৰিব 6 সমান পালো তাৰ মানে 18 ৰ 3 ভাগৰ এভাগ 6 আৰু 9 ৰ 3 ভাগৰ দুভাগ 6 দুটা যোগফল কিমান হ'ব তাৰ যোগফল কি কৰিম আমি 6 ৰ লগত 6 যোগ কৰি দিম কিমান পাম আমি 12 মানে ইয়াত কিমান পালো আমি 12 ইয়াত দিছে তলৰ ছবিকেইখনৰ ৰং কৰা অংকসমূহ চোৱা আৰু সেইবোৰৰ ভগ্নাংশত প্ৰয়োগ কৰিব পাৰিনে নাই আলোচনা কৰি ইয়াত দেখিছে 1 2 3 4 5 6টা দিছে আৰু এটা অংকক দুটা ভাগত ভাগ কৰিছে মানে আধা অংক ভাগ কৰিলে মানে দুই ভাগৰ এক অংক দুভাগৰ অংক কেইটা আছে 1 2 3 4 5 6টা আছে এটোত কিমান আছে এই মাজৰটোত আমি 4 ভাগৰ এভাগ কৰিলে এইটোৰ 4টা ভাগৰ এভাগত ৰং কৰা আছে এইটোৰ 4 ভাগৰ এটা অংকত ৰং কৰা আছে এইটোৰ 4টা ভাগৰ এক অংকত ৰং কৰা আছে ঠিক এইদৰে এইটো 1 2 3 4 ভাগৰ দুটা অংকত ৰং কৰা আছে এইটোতো আকৌ 1 2 3 4টা ভাগ আছে 4 ভাগৰ দুভাগত ৰং কৰা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰকল্পসমূহ তোমালোকে কৰিবা চাৰ্ট পেপাৰত এখন বিভিন্ন আকাৰৰ আয়ত বৰ্গ ভাঁজ কৰি আধা 4 ভাগৰ এভাগ 4 ভাগৰ 2 4 ভাগৰ 3 3 ভাগৰ 1 3 ভাগৰ 2 অংকত বেলেগ বেলেগ ৰং কৰিবা এইবিলাক তোমালোকে নিজে কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং স্টে কানেক্টেড থ্যাংক ইউ সো মাচ